নমস্কাৰ, আপোনালোকে গমে পাইছে মই যোৱাকালিও এটা ভিডিঅ' মই আপলোড কৰিছোঁ মোৰ আমাৰ ধনৰ দোকানৰ পেজৰ পৰাই। আৰু আমাৰ সেই যিটো অপো ফাইন X9 যিটো মডেল অহাকালি আচলতে লঞ্চিং আছে, তথাপিও হঠাৎ কোম্পানী আমাক জনাই দিলে যে আজিৰ পৰা চেল মানে অপেন হৈ গ'ল। আৰু আমি মানে দাদাকো লগ পালোঁ, দাদাও আমাৰ যিটো লাইভ ডেমো আমাৰ লাইভ ডেমোটো চালে খুব ভাল পালে। আৰু দাদাও অপো আগৰ পৰাই মানে লাইক কৰে আৰু দাদাক দেখাৰ পিছত বহুত বেছি ভাল পালে। আৰু দাদাই মানে আমাৰ তাতে যিটো অপো ফাইন X9 সেই মডেলটো অলপ আগত ক্ৰয় কৰিলে। আৰু এই চাগতে যিহেতু দাদাই আমাৰ এইখন নতুন ষ্ট'ৰ হয়, দাদাই আমাৰ তাতে আহিলে। দাদাক মই ফাৰ্ষ্ট এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰাই। আৰু আপোনালোকে গম পায় আমি যেতিয়াই মানে আমাৰ এই ধনৰ দোকানৰ পৰা যিকোনো এটা মডেল বা আমাৰ তাতে আহিলে আমি এটা নাহৰৰ পলিও উপহাৰ দি আছোঁ আমাৰ ফালৰ পৰাই। আমি এই চাগতে দাদাকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু লগতে আমি নাহৰৰ পলিটো উপহাৰ দিম। তাৰে পিছতে আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। মানে আমাৰ যিটো অপো নতুন যিটো ফাইন X9 মডেল দাদাই আনবক্সিং কৰিব আৰু আমি সুন্দৰভাৱে আনবক্সিংটো দাদাই কৰাৰ পিছত আপোনালোকক মডেলটো দেখাই আছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দাদাও ক'ব মডেলটো কেনেকুৱা পাইছে। আৰু দেৰি নকৰোঁ, এই চাগতে মই দাদাক ফুলাম গামোচাৰে সম্বৰ্ধনাটো জনাই ল'ম। আৰু আমি দাদাক আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰাই নাহৰৰ পলিটো আমি উপহাৰ দি দিছোঁ। আৰু দাদা কি ক'ব আপুনি? আচলতে মোবাইলটোতকৈ মোৰ এটা ভাল বস্তু হ'ল গছৰ পুলিটো, যিটো জুবিনদাৰ ভাষাত এই নাহৰ য'ত থাকিব মই তাত থাকিম। আৰু এই নাহৰ গছতে জুবিনদাক আমি দেখা পাওঁ। যেতিয়া মই আজি ধনৰ দোকানত আহিলোঁ, তেতিয়া আহি মোবাইল চালোঁ, চাই যিটো ফাইন X9 অপ'ৰ মোবাইলটো চোৱাৰ পিছতে মোৰ ভাল লাগিল। আৰু মই সদায় অলপ ব্যতিক্ৰমী বস্তু ল'বলৈ বিচাৰোঁ। আৰু যিটো ধৰক বেলেগে প্ৰথম ব্যৱহাৰ নকৰোঁতে মই যদি ব্যৱহাৰ কৰিব পাৰোঁ, সেই মোবাইলটো অলপ দৰ্শক বা ৰাইজে অলপ ভাল পায়। আৰু যিহেতু মই কালচাৰেলৰ মানুহ, অলপ এই কালচাৰেলত হ'লে অলপ আমাৰ বস্তুবিলাক অলপ আনকমন হ'ব লাগে। গতিকে সেই আনকমন বস্তু এটা লৈছোঁ, চাওঁ ব্যৱহাৰ কৰি। আগে পিছে ব্যৱহাৰ কৰা নাই, কিন্তু অপোৰ মাল যেতিয়া ব্যৱহাৰ কৰিম নিশ্চয় ৰাইজৰ মুখত শুনি থাকোঁ অপো ভাল বুলি। বিশেষকৈ আমাৰ কালচাৰেল মানুহ ফটো আৰু ভিডিঅ' কোৱালিটিটো ভাল লাগে, আৰু সেইকাৰণে ফটো আৰু ভিডিঅ' কোৱালিটি ডেমোত যিটো পাইছোঁ এইটো খুব ভাল লাগিছে। গতিকে আশা কৰিম এইটো ৰাইজে আদৰি ল'ব এইটো মোবাইল। থেংক ইউ দাদা, বহুত বহুত ধন্যবাদ। আৰু আমি দাদাক বেছি দেৰি কৰি নাৰাখোঁ, মানে আমি দাদাক এতিয়া মোবাইলটো আনবক্সিং কৰাৰ কাৰণে আগবঢ়াই দিছোঁ। যদি আপোনালোকৰ মানে অপোৰ এই ফাইন X9 মডেলটো ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে ধনৰ দোকানত আহক। আৰু আমাৰ ভাল খবৰটো হৈছে কি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত অপো ফাইন X9 যিটো এইটো অনলি ওৱান ধনৰ দোকানতহে পাব, বেলেগত এইটো উপলব্ধ নাই। কোম্পানীয়ে অনলি ধনৰ দোকানতে দিছে এইটো প্ৰডাক্ট। আৰু এইটো যদি আপোনালোকে ল'ম বুলি ভাবি আছে, ধনৰ দোকানত যোগাযোগ কৰক। আমাৰ স্ক্ৰীণত নম্বৰটো আহি আছে, আপোনালোকে ফাইনেন্সৰো সুবিধা আছে, ফাইনেন্সৰ জৰিয়তে ল'ব পাৰিব। থেংক ইউ।